নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল পাৰ্লামেণ্টাৰী ইলেকশ্যন 2024 যিসকল ছাৰ বাইদেউ ট্ৰেইনিংসমূহ লৈছে বা ফাৰ্ষ্ট পুলিং ছেকেণ্ড থাৰ্ড আৰু প্ৰিজাইডিং ছাৰসকলে যিসকলে ট্ৰেইনিংসমূহ লৈছে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আমি ট্ৰেইনিং লোৱাৰ শেষতে কিন্তু এটা বিশেষ ইভালুৱেশ্যন কৰা হয় আৰু ইয়াত 25 মাৰ্কছৰ হয় আৰু ইয়াত 20 মিনিটছৰ ভিতৰত 20 মিনিটছৰ ভিতৰতে 25 মাৰ্কছৰ এটা বিশেষ এনসাৰ কৰিব লগা হয় গতিকে ছাৰ বাইদেউসকল আজি এই ট্ৰেইনিঙৰ ইভালুৱেশ্যন কুৱেশ্যন আৰু এনসাৰসমূহৰ বিষয়ে আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম বুলি আহিছোঁ গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নাম্বাৰ 1 কুৱেশ্যন হৈছে পিআৰঅ' ৰিপোৰ্ট পাৰ্ট 4 টু বি ডিপ'জিট টু অৰ্থাৎ দ্য প্ৰিজাইডিং অফিচাৰৰ ৰিপোৰ্ট পাৰ্ট 4 টো কাক জমা দিব লাগিব ইয়াত জমা দিব লাগিব সেক্টৰ অফিচাৰক জমা দিব লাগিব নাম্বাৰ 2 কুৱেশ্যন হৈছে ফ্ৰম 17A মিন্স অৰ্থাৎ ফ্ৰম 17A মানে কি ফ্ৰম 17A মানে হৈছে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ কুৱেশ্যন নাম্বাৰ 3 ইফ নাম্বাৰ অফ কেণ্ডিডেট ইজ 5 দেন হাউ মেনি বটন অন ইভিএম ইজ আনমাৰ্কড যদি 5জন কেণ্ডিডেট হয় তেতিয়াহ'লে ইভিএম মেচিনত কেইটা বটন থাকিব কিমানটা থাকিব 6 থাকিব নাম্বাৰ 4 টু হেজ ইন কানেকশ্যন মিন্স হৈছে কাৰেকশ্যন ইন কণ্টিনিউৱাছ আপডেশ্যন নাম্বাৰ 5 ইডিচি মাৰ্কড ইলেক্টৰ কেন ভোট হ'ব ইয়া হৈছে কেন ভোট এনি ভোট অফ পিচি এক্সেপ্ট হিজ অৰ হাৰ ভোট অৰ্থাৎ তেওঁৰ নিজৰটো বাদ দি বাকী যিকোনো তেওঁ ভোট দিব পাৰিব নেক্সট কুৱেশ্যন হৈছে নো কেনভাছিং বাই পলিটিকেল পাৰ্টি উইদিন 10 মিটাৰ অফ পুলিং ষ্টেচন অৰ্থাৎ পুলিং ষ্টেচনৰ কিমান মিটাৰ দূৰত্বলৈকে কোনো পলিটিকেল পাৰ্টিয়ে কেনভাছ কৰিব নোৱাৰিব আমি সকলোৱে জানো ইয়া হৈছে 100 মিটাৰ অৰ্থাৎ 100 মিটাৰ তো আমি 100 লিখিব লাগিব নাম্বাৰ 7 কুৱেশ্যন হৈছে দ্য মেক্সিমাম নাম্বাৰ অফ পুলিং এজেণ্টছ অফ এনি পলিটিকেল পাৰ্টি এট এ পুলিং ষ্টেচন এট এ টাইম ইজ অৰ্থাৎ এটা পুলিং ষ্টেচনতে এটা পলিটিকেল পাৰ্টিৰে মেক্সিমাম কেইজন পুলিং এজেণ্ট থাকিব পাৰে কেইজন থাকিব পাৰিব মেক্সিমাম থাকিব পাৰিব এজন অৰ্থাৎ এটা পুলিং ষ্টেচনৰ এটা পলিটিকেল পাৰ্টিৰ এজনকেহে থাকিব পাৰিব কুৱেশ্যন নাম্বাৰ 8 পুলিং এজেণ্ট কেন নট বি চেঞ্জড আফটাৰ অৰ্থাৎ পুলিং এজেণ্ট চেঞ্জ কৰিব নোৱাৰিব কিমান বজাৰ পিছত চেঞ্জ কৰিব নোৱাৰিব কিমান বজাৰ পিছত ইয়া হ'ব 3 PM অৰ্থাৎ আবেলি 3 বজাৰ পিছৰ পৰা কিন্তু ইয়া চেঞ্জ কৰিব নোৱাৰে Question number 9 mock poll will be started 10 minutes before the start time of actual poll অর্থাৎ actual poll হোৱাৰ কিমান মিনিট আগতে mock poll টো স্টাৰ্ট কৰিব লাগে কিমান মিনিট আগতে কৰিব লাগে 90 minutes আগতে কৰিব লাগে Question number 10 whether mock poll can be done at DC yes or no এটো no হ'ব কিয়নো mock poll টো কৰিব লাগিব কেতিয়া এজেন্ট সকলৰ সন্মুখতে কৰিব লাগিব if CUE is found defective during actual poll what will be changed মানে কেতিয়াবা আমাৰ একচুৱেল পুলৰ সময়ত যদি CU টো ডিফেক্ট হয় তেতিয়াহ'লে কি কৰিব লাগিব অল সেট আমি কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব অৰ্থাৎ CU যদি অৰ্থাৎ কন্ট্ৰল ইউনিটৰ যদি কিবা প্ৰবলেম হয় গোটেই সেটটো আমি চেঞ্জ কৰিব লাগিব কুৱেশ্যন নম্বৰ 12 হৈছে ভিভিপেট স্লিপছ আফটাৰ মুক ফুল মে বি কিপড এট ভিভিপেট অৰ্থাৎ ইয়েছ অৰ নো বুলি কৈছে ইয়াতে যে ভিভিপেটৰ স্লিপসমূহ অৰ্থাৎ মুক ফুল কৰাৰ পাছত ভিভিপেটৰ স্লিপসমূহ ৰাখি দিবলৈ কৈছে অৰ্থাৎ ইয়াতো নহয় এইটো নো হ'ব কাৰণ আমি জানো মুক ফুল কৰাৰ পাছত স্লিপসমূহ লৈ ল'ব লাগে তো নেক্সট কুৱেশ্যন হৈছে 13 নম্বৰ কুৱেশ্যন হৈছে যে ৰিজাল্ট সেকশ্যন অফ CU উইল বি সিল্ড বাই মানে কি কেনেকুৱা ধৰণৰ কালাৰেৰে হ'ব এইটো গ্ৰীণ পেপাৰ সিল কৰিব লাগিব নাম্বাৰ 14 হৈছে মুক ফুল সাৰ্টিফিকেট ইজ একচুৱেলি অৰ্থাৎ মুক ফুল সাৰ্টিফিকেটটো হৈছে একচুৱেলি কি এইটো হৈছে PRO ৰিপোৰ্ট পাৰ্ট 1 অৰ্থাৎ প্ৰিজাইডিং অফিচাৰৰ এইটো ৰিপোৰ্ট পাৰ্ট 1 হৈছে এইটো ইয়া তাৰপিছত হৈছে 15 কুৱেশ্যন নাম্বাৰ দ্য পেপাৰ ৰুল নভ অফ ভিভিপেট বিফোৰ ষ্টাৰ্টিং ভোটিং উইল বি ইন অৰ্থাৎ পজিশ্যনটো অৰ্থাৎ ভিভিপেটটো কেনেকুৱা ষ্টাৰ্টিং যেতিয়া আমি কৰিম তেতিয়া কেনেকুৱা হিচাপত ৰাখিব লাগিব ইয়া ভাৰ্টিকেল অৰ্থাৎ ৱৰ্কিং পজিশ্যন হৈছে ভাৰ্টিকেল হিচাপত পজিশ্যনত ইয়া ৰাখিব লাগিব নাম্বাৰ 16 হৈছে ডিউৰিং ফুল দ্য মাৰ্কড কপি অফ ইলেক্ট্ৰল ৰুল উইল বি কিপড ইন দ্য কনষ্টিটিউটি অফ অৰ্থাৎ মাৰ্ক কপি ইলেক্ট্ৰল ৰুল যোনটো থাকিব অৰ্থাৎ ভোটাৰৰ যোনটো থাকিব ইলেক্ট্ৰল ৰুল যোনটো কপি থাকিব ইয়া কাৰ ওচৰত থাকিব ইয়া ফাৰ্ষ্ট পুলিং অফিচাৰ অৰ্থাৎ ফাৰ্ষ্ট পুলিং অফিচাৰৰ ইয়াৰ ওচৰতে এইটো থাকিব নাম্বাৰ 17 হৈছে ডিউৰিং
ডিউৰিং ফুল অৰ্থাৎ যেতিয়া আমি ভোট ল'ম তেনে ক্ষেত্ৰত 17A ভোটাৰ ৰেজিষ্টাৰ উইল বি কিপড ইন দ্য কনষ্টিটিউট অৰ্থাৎ 17A যি ভোটাৰ ৰেজিষ্টাৰ থাকিব সেই ভোটাৰ ৰেজিষ্টাৰটো কাৰ হাতত থাকিব ইয়া আমি সকলোৱে যাম ইয়া থাকিব ছেকেণ্ড পুলিং অফিচাৰৰ আণ্ডাৰতে থাকিব তাৰপিছত কুৱেশ্যন নম্বৰ 18 হৈছে পোষ্টেল বেলট ভোটিং উইল বি ডান এট পোষ্টেল বেলট যোনটো ভোটিং আছে ইয়া কেতিয়া কৰিব লাগিব পোষ্টেল বেলটটো আমি সকলোৱে জানো ডিউৰিং পুলিং পাৰ্টি ৱাইজ ট্ৰেইনিং অৰ্থাৎ পুলিংসকলৰ লগত যেতিয়া ট্ৰেইনিং হ'ব তেতিয়াই আৰু ইয়াত আৰু অফিচতে এইটো হ'ব কুৱেশ্যন নম্বৰ 19 হৈছে হোৱাট উইল বি দ্য এজ অফ দ্য কম্পেনিয়ন অফ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ অৰ্থাৎ ইনফাৰ্ম আৰু যিবিলাক ব্লাইণ্ড ভোটাৰ থাকিব তেওঁলোকৰ লগত কোন আহিব পাৰিব 18 ইয়াৰ্ছ এণ্ড এভভ যিসকল 18 বছৰ আৰু 18 বছৰৰ ওপৰখিনিহে তেওঁলোকৰ লগত থাকিব পাৰিব কুৱেশ্যন নম্বৰ 20 হৈছে দ্য ইলেক্টৰ ফ্ৰম দ্য ASD লিষ্ট কেন ভোট ইন দ্য পুলিং ষ্টেচন এইটো নহ'ব কুৱেশ্যন নম্বৰ 21 হৈছে যে হোৱাট উইল বি দ্য নাম্বাৰ অফ মেকিং 17C অৰ্থাৎ 17C বনোৱাৰ সংখ্যা কিমান হ'ব এইটো হ'ব 2 প্লাছ টোটেল নাম্বাৰ অফ পুলিং এজেণ্টছ আৰু নাম্বাৰ 22 নাম্বাৰ হৈছে ছিগনেচাৰ অফ পুলিং এজেণ্টছ মাষ্ট বি এট দ্য অৰ্থাৎ পুলিং এজেণ্ট যিসকল থাকিব তেওঁলোকৰ ছিগনেচাৰটো মাষ্ট বি এইটো ক'ত কৰিব লাগিব এইটো হ'ব প্ৰিজাইডিং অফিচাৰৰ যি ডিক্লেৰেশ্যন থাকিব সেই ডিক্লেৰেশ্যনত কিন্তু পুলিং এজেণ্টসকলৰ চহী লাগিব নেক্সট যোনটো হৈছে যে পুলিং ষ্টেচনত ঘটা যিকোনো ইনচিডেণ্টসমূহ বা যিকোনো ঘটনাসমূহ ইয়াক কোনে লিখিব লাগিব এইটো প্ৰিজাইডিং অফিচাৰে নিজৰ ডায়েৰী বুকতে এইটো লিখিব লাগিব নেক্সট কুৱেশ্যন হৈছে আনফুল ডিফেক্টিভ EVM উইল বি ষ্ট'ৰ ইন অৰ্থাৎ আনফুল যিবিলাক ডিফেক্টিভ EVMসমূহ থাকিব সেই EVMসমূহক ক'ত ষ্ট'ৰ কৰিব লাগিব এইটো হৈছে SDO অফিচ ৱেৰ হাউচত ইয়াক ষ্ট'ৰ কৰিব লাগিব নেক্সট কুৱেশ্যন হৈছে CRC উইল নট বি ডান আফটাৰ মুকফুল য়েছ অৰ ন আমি ইয়াতে কৈছে আমি সকলোৱে জানো যে CRCটো মুকফুল কৰাৰ পাছত CRCটো মাষ্ট বি কৰিব লাগিব তো এইটো নহয় হ'ব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে আগতে পাই থাকে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ সকলোকে